আজি মই তোমালোকক ৰামৰ জন্ম কথাৰ বিষয়ে কওঁ, শুনিবা দেই। অযোধ্যাৰ প্ৰবল পৰাক্ৰমী আৰু ন্যায়পৰায়ণ ৰজা দশৰথৰ বিয়াৰ বহুকাল পিছলৈ অপুত্ৰক হৈ থকাত ৰজা আৰু প্ৰজা সকলোৰে মনত দুখ আৰু উদ্বেগৰ সৃষ্টি হৈছিল। ৰজাৰ তিনিগৰাকী প্ৰধান মহিষী কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা, কাৰোৰে কোনো সন্তান-সন্ততি নাছিল। সেইবাবে ৰজা দশৰথে পাত্ৰমন্ত্ৰী আৰু ব্ৰাহ্মণসকলৰ লগত আলোচনা কৰি পুত্ৰলাভৰ অৰ্থে এটি বিৰাট যজ্ঞৰ আয়োজন কৰিলে। যথাসময়ত মহাসমাৰোহেৰে যজ্ঞৰ কাম আৰম্ভ হ'ল। দেশ-বিদেশৰ আমন্ত্ৰিত ৰজা মহাৰজা, ঋষি-মুনি, সাধাৰণ প্ৰজা আদিৰে যজ্ঞ মণ্ডপ ভৰি পৰিল। সেই সময়ত নিজৰ আধ্যাত্মিক শক্তিৰ বাবে অতি বিখ্যাত হৈ পৰা লিংগমুনিয়ে যজ্ঞৰ প্ৰধান হোতাৰ দায়িত্ব পালন কৰিলে। ৰজা দশৰথে পুত্ৰলাভৰ অৰ্থে এনেদৰে যজ্ঞৰ আয়োজন কৰাৰ সময়তে সিফালে স্বৰ্গত দেৱতাসকলৰো এখন ডাঙৰ সভা বহিল। ব্ৰহ্মাৰ পৰা বৰ লাভ কৰি লংকাৰ ৰজা ৰাৱণ মহা অত্যাচাৰী হৈ উঠিছিল। ৰাৱণৰ অত্যাচাৰত দেৱতাসকলকে ধৰি স্বৰ্গ, মৰ্ত্য, পাতালৰ সমস্ত প্ৰাণীকুল অতিষ্ঠ হৈ পৰিছিল। ৰাৱণে তপস্যাৰ বলত ব্ৰহ্মাক সন্তুষ্ট কৰি বৰ লাভ কৰিছিল যে তেওঁক দেৱতা, অসুৰ, যক্ষ, ৰক্ষ, গন্ধৰ্ব, কিন্নৰ কোনেও বধ কৰিব নোৱাৰিব। কিন্তু ৰাৱণে মানুহৰ হাততো তেওঁৰ মৃত্যু নহ'ব বুলি ব্ৰহ্মাৰ পৰা বৰ লোৱা নাছিল। অহংকাৰৰ বশৱৰ্তী হৈ তেওঁ ভাবিছিল যে সামান্য নৰ মনীষেনো তেওঁৰ কি অনিষ্ট কৰিব পাৰিব। ৰাৱণৰ অত্যাচাৰ অনাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি দেৱতাসকল ব্ৰহ্মাৰ ওচৰলৈ গ'ল। তেওঁলোকে ব্ৰহ্মাক নিবেদন জনালে যে যিহেতু তেওঁৰ বৰতে ৰাৱণ মহাপৰাক্ৰমী হৈ মূৰে ভৰিৰে কাঢ়িব লাগিছে, গতিকে ৰাৱণ বধৰ উপায়ো তেওঁৱেই দিব লাগে। তেতিয়া ব্ৰহ্মাই দেৱতাসকলক জনালে যে ৰাৱণে তেওঁৰ পৰা বৰ লওঁতে মানুহৰ বিৰুদ্ধে কোনো ৰক্ষা কৱচ বিচৰা নাছিল। গতিকে ভগৱান বিষ্ণুৱে মানুহৰূপে অৱতাৰ ধৰি ৰাৱণক বধ কৰিব পাৰিব। ব্ৰহ্মাৰ পৰামৰ্শক্ৰমে দেৱতাসকল ভগৱান বিষ্ণুৰ ওচৰলৈ গ'ল। বিষ্ণুৰ ওচৰত সাষ্টাংগে প্ৰণিপাত কৰি দেৱতাসকলে প্ৰাৰ্থনা জনালে যে দয়াময় হৰিয়ে মানুহৰূপে পৃথিৱীত অৱতাৰ গ্ৰহণ কৰি ৰাৱণৰ দুষ্কৃতিৰ পৰা অন্ত পেলাব লাগে। বিষ্ণুৱে দেৱতাসকলৰ প্ৰাৰ্থনা মঞ্জুৰ কৰিলে। তেওঁ দেৱতাসকলক আশ্বাস দি ক'লে, ৰজা দশৰথে পুত্ৰ কামনা কৰি যি যজ্ঞৰ আয়োজন কৰিছে তাৰ ফলস্বৰূপে তেওঁৰ অৰ্থাৎ বিষ্ণুৰ 4 অংশই দশৰথৰ 4 পুত্ৰৰূপে অযোধ্যাত জন্মগ্ৰহণ কৰিব। নিৰ্দিষ্ট সময়ত সকলো নিয়ম নীতি মানি ঋষিশৃঙ্গ মুনিয়ে দশৰথৰ পুত্ৰেষ্টি যজ্ঞত ভৃতাহুতি দিলে। দপদপকৈ যজ্ঞৰ জুই জ্বলি উঠিল। যজ্ঞ মণ্ডপত সকলোকে অবাক কৰি যজ্ঞৰ জুইৰ মাজৰ পৰা এক বিৰাটকায় দিব্য পুৰুষ আবিৰ্ভাৱ হ'ল। তেওঁৰ হাতত এটা সোণৰ পাত্ৰ। সেই দিব্যৱতী পুৰুষে ৰজা দশৰথক ক'লে, হে ৰাজন, তোমাৰ পূজাত দেৱগণ সন্তুষ্ট হৈ এই সোণৰ পাত্ৰটো প্ৰেৰণ কৰিছে। এই পাত্ৰটোত তোমাৰ ৰাণীসকলৰ বাবে স্বৰ্গীয় পায়স আছে। এই পায়স ৰাণীসকলে ভোজন কৰিলেই তোমাৰ পুত্ৰ লাভ হ'ব। ৰজা দশৰথে আথে-বেথে পায়সৰ পাত্ৰটো নি তেওঁৰ ৰাণীসকলক নিজ হাতে পায়স ভগাই দিলে। কিন্তু প্ৰতিগৰাকী ৰাণীক তেওঁ সমানে পায়স নিদিলে। পায়সখিনি তেওঁ প্ৰথমে সমানে দুভাগ কৰি তাৰ এভাগ কৌশল্যাক দিলে, আনটো ভাগক আকৌ দুভাগ কৰিলে, তাৰে এভাগ দিলে সুমিত্ৰাক, অৱশিষ্ট যিটো ভাগ আছিল তাকো সমানে দুভাগ কৰি এভাগ কৈকেয়ীক আৰু আনটো ভাগ পুনৰ সুমিত্ৰাকে খাবলৈ দিলে। সময়ত ৰজা দশৰথৰ 3জনী ৰাণীৰ 4টা পুত্ৰ সন্তান জন্ম দিলে। কৌশল্যাৰ পুত্ৰ ৰাম, কৈকেয়ীৰ পুত্ৰ ভৰত আৰু সুমিত্ৰাৰ পুত্ৰ লক্ষ্মণ আৰু শত্ৰুঘ্ন। ৰাণীসকলে যি অনুপাতে স্বৰ্গীয় পায়স ভোজন কৰিলে ঠিক সেই অনুপাতেই তেওঁলোকৰ পুত্ৰসকলো বিষ্ণুৰ গুণৰ অংশীদাৰ হ'ল। যিহেতু কৌশল্যাই পায়সৰ আধা অংশ ভোজন কৰিছিল, সেইবাবে তেওঁৰ পুত্ৰ ৰামে বিষ্ণুৰ আধা গুণ লাভ কৰিলে, অৰ্থাৎ ৰাম হ'ল বিষ্ণুৰ অৰ্ধ অৱতাৰ।